হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ' আজি আপোনালোকক দেখাম যে আপোনালোকে এছআৰৰ ফাইনেল ড্ৰাফ্ট কেনেকৈ ডাউনলোড কৰিব যিটো নেকি ফেব্ৰুৱাৰী 10 তাৰিখে মুকলি কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব বন্ধু বান্ধৱীসকল ব্ৰাউজাৰটো ওপেন কৰি পেলাই আপোনালোকে সাৰ্চ বাৰত ধুনীয়াকৈ সাৰ্চ কৰি দিব ECI স্পেচ আসাম আপোনালোকে ECI স্পেচ আসাম বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব এনেকুৱাকৈ নতুন এখন অলপমান ৱেইট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে দিয়া আছে যে চিল ইলেক্ট্ৰল ৰোলছ অফ আসাম আপোনালোকে যিটো নেকি দেখা পাইছে মই কিন্তু ট্ৰিক মাৰ্ক দি আছোঁ আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল এইটো ৱেবছাইটত ক্লিক কৰিব এইটো ৱেবছাইটত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু কি কৰিব লাগিব মই সকলো বস্তু আপোনালোকক দেখাই দি আছোঁ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু ইয়াতে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ ভোটাৰ লিষ্টত নামটো আছে নে কাটা গৈছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আহিছে আপোনালোকে প্ৰথমতে দেখা পাইছে যে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন তাৰপিছত চাৰ্চ ইলেক্ট্ৰল ৰোলছ তাৰপিছত আপোনালোকৰ PDF ইলেক্ট্ৰল ৰোলছ যিটো নেকি দেখা পাইছে PDF ইলেক্ট্ৰল ৰোলছ যিটো হয় এইটো আপোনালোকে ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ তেনেকুৱাকৈ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে দেখা পাইছে যে ড্ৰাফ্ট PDF ইলেক্ট্ৰল ৰোলছ ফৰ দ্য ইয়াৰ 2026 আপোনালোকে এইটোত ক্লিক কৰিব যেটো নেকি 5 দেখা আছে 2005 সেইটো কিন্তু ক্লিক নকৰিব 2026 যেটো সেইটো ধুনীয়াকৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট থাকিব ষ্টেটটো অলৰেডি চিলেক্ট থাকিব তাৰপিছত আপোনালোকৰ যেটো নেকি ইয়াৰ অফ ৰিভিজন আপোনালোকে কি কৰিব তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱাকৈ পপআপ আহিব আপোনালোকে ইয়াতে দেখা পাইছে 26 25 26 আছে আপোনালোকে ধুনীয়াকৈ 26ত চিলেক্ট কৰি দিব 26ত চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ৰোল টাইপ যেটো নেকি ৰোল টাইপ আপোনালোকে তাতে ক্লিক কৰে তাতে ক্লিক কৰাৰ লগে ড্ৰাফ্ট 2026 দেখা পাইছে আপোনালোকে তাতে চিলেক্ট কৰি দিব কিন্তু চিলেক্ট ৰোলত ক্লিক নকৰিব ড্ৰাফ্ট যেটো নেকি ড্ৰাফ্ট ৰোল আছে আপোনালোকে 2026 সেইটো ধুনীয়াকৈ ক্লিক কৰি দিব সেইটো ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ডিষ্ট্ৰিক্ট যেটো হয় আপোনালোকে তাতে ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰি পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্ট যেটো হয় আপোনালোকে ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি ল'ব যেটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ মোৰ যেহেতু দৰং ডিষ্ট্ৰিক্ট মই ধুনীয়াকৈ দৰং ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈ আছোঁ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এছেম্বলি যেটো নেকি দেখা পাইছে আপোনালোকে সাৰ্চ বক্সত ক্লিক কৰিব সাৰ্চ বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এছেম্বলি আহিব আপোনালোকৰ যেটো নেকি এছেম্বলি আপোনালোকে এছেম্বলিটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব এছেম্বলিটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু লেংগুৱেজটো চিলেক্ট কৰিব নালাগে বন্ধু বান্ধৱীসকল লেংগুৱেজটো কিন্তু আগৰ পৰা চিলেক্ট থাকিব আপোনালোকে লেংগুৱেজ চিলেক্ট কৰিব নালাগে তাৰপিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে কিন্তু কেপচাৰ কোড দিয়া আছে আপোনালোকৰ যেটো নেকি কেপচাৰ কোড ইয়াতে কিন্তু বহুত ধৰণৰ আহিব পাৰে আপোনালোকে কেপচাৰ কোডটো কি কৰিব এইটো কেপচাৰ বক্সত ধুনীয়াকৈ বহাই দিব এতিয়া ক্লিক যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক তাৰপিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে কিন্তু সাৰ্চ বক্স আপোনালোকে সাৰ্চ বক্সত যায় আপোনালোকৰ যেটো নেকি পুলিং ষ্টেচন অৰ্থাৎ আপোনালোকৰ যেটো নেকি ভোট কেন্দ্ৰ হয় আপোনালোকে ধুনীয়াকৈ তাতে সাৰ্চ বাৰতে ধুনীয়াকৈ সাৰ্চ কৰি দিব মই আপোনালোকক এক্সাম্পল হিচাপত দেখাবৰ কাৰণে মই এনে এটা ভিলেজ অৰ্থাৎ পুলিং ষ্টেচন আপোনালোকক সাৰ্চ কৰি দি আছোঁ আপোনালোকে ধুনীয়াকৈ এনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত যেটো নেকি পুলিং ষ্টেচন অৰ্থাৎ আপোনালোকৰ যেটো নেকি ভোট কেন্দ্ৰ হয় ধুনীয়াকৈ ইয়াতে আহি যাব তাৰ পিছতে আপোনালোকে কৰ্ণাৰ বা লেফ্ট ছাইডত দেখা পাইছে এটা সৰু এটা টিক বক্স ধুনীয়াকৈ আপোনালোকে টিক বক্সত যাই পেলাই আপোনালোকে ধুনীয়াকৈ টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকলে আপোনালোকে কি কৰিব ধুনীয়াকৈ অলপ ওপৰৰ ফালে যাব ওপৰৰ ফালে যোৱাৰ পিছতে আপোনালোকে ওপৰত নিশ্চয় দেখা পাইছে ইয়াতে ডাউনলোড অপশ্যন আপোনালোকে ডাউনলোড সাৰ্চ PDF যেটো নেকি অপশ্যন দেখা পাইছে মই কিন্তু চিন মাৰ্ক দি দিছোঁ আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আপোনালোকৰ পেজটো লোডিং হ'ব অৰ্থাৎ আপোনালোকৰ ভোটাৰ লিষ্টখন ধুনীয়াকৈ ডাউনলোড হৈ যাব ডাউনলোড হৈ যোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব ইয়াতে ডাউনলোড ফাইলত নহয়তো বা আপোনালোকৰ যেটো নেকি মেমৰি ফাইল আছে তাতে যাই পেলাই আপোনালোকে ডাউনলোড বক্সত যাই পেলাই ধুনীয়াকৈ আপোনালোকৰ ভোটাৰ লিষ্টখন আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকে নিশ্চয় সহায় কৰা হ'ব এনেকুৱাকৈ আপোনালোকৰ ডাউনলোড হৈ যাব ভোটাৰ লিষ্টখন আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিব আপোনালোকৰ নামটো আছে নে এছআৰত আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নেমটো কাটি গৈছে নিশ্চয় আপোনালোকৰ ভিডিঅ'টো যদি উপকাৰী হয় প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই দি দিব অ'কে আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ